Dear student, welcome to my YouTube channel. যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু গ্ৰেজুৱেশ্যন আণ্ডাৰ গ্ৰেজুৱেশ্যনত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা স্কলাৰশ্বিপ লৈ আহিছোঁ যিটো স্কলাৰশ্বিপত যদি আবেদন কৰে তেতিয়াহ'লে প্ৰতি বছৰ প্ৰায় 1 লাখ টকা লাভ কৰিব পাৰিব। এই স্কলাৰশ্বিপৰ বাবে কেনেকৈ আবেদন কৰিব লাগে, কি ডকুমেণ্টছ লাগিব, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে স্কলাৰশ্বিপ বিষয়ে সকলো ধৰণৰ খবৰ লাভ কৰিব পাৰে। আজি যেটো স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ এই স্কলাৰশ্বিপৰ নাম হৈছে লাইভছ গুড স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024। এই স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে ইয়াতে দেখিবলৈ পাব 23 মে 2024। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে ষ্টুডেণ্টছ মাষ্ট বি পাৰ্চুইং আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট কোৰ্চেছ এনি একাডেমিক ইয়াৰ। অৰ্থাৎ ইয়াতে কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আণ্ডাৰ গ্ৰেজুৱেট পঢ়ি আছে অৰ্থাৎ হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে নাইবা পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ি আছে এই সকলো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। 2 নম্বৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ মাষ্ট হেভ scored a minimum of 60% marks in their class 12 examination। অৰ্থাৎ ইয়াতে কৈছে যদি হাই ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে হাই ছেকেণ্ডাৰী পৰীক্ষাত 60% পাব লাগিব। তাৰপিছত ইয়াতে কৈছে হুইল ষ্টুডেণ্টছ ইন দ্য থাৰ্ড ছেকেণ্ড এণ্ড ফ'ৰ্থ ইয়াৰ্ছ মাষ্ট হেভ ৰিচিভড এ মিনিমাম অফ 60% মাৰ্কছ ইন দ্য প্ৰিভিয়াছ একাডেমিক ইয়াৰ। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে আণ্ডাৰ গ্ৰেজুৱেট নাইবা পোষ্ট গ্ৰেজুৱেশ্যনত ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ নাইবা ফ'ৰ্থ ইয়াৰত পঢ়ি আছে তেতিয়াহ'লে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে মিনিমাম পাৰ্চেণ্টেজ দিয়া হৈছে কেৱল মাত্ৰ 60%। তাৰপিছত ইয়াতে কৈছে নোট কৈছে প্ৰেফাৰেঞ্চ উইল বি গিভেন টু মেৰিটৰিয়াছ ষ্টুডেণ্টছ। অৰ্থাৎ এই স্কলাৰশ্বিপ কোনসকল ছাত্ৰ ছাত্ৰীক দিয়া হ'ব যিসকল ছাত্ৰ ছাত্ৰী অলপ মেৰিটৰিয়াছ হয়। তাৰপিছত ইয়াতে কৈছে ফেমিলি ষ্টুডেণ্ট অৰ্থাৎ যদি ছোৱালী ছাত্ৰীয়ে আবেদন কৰে তেতিয়াহ'লে টকা পোৱাৰ চান্সটো বৃদ্ধি পায়। তাৰপিছত ইয়াতে কৈছে ষ্টুডেণ্টছ উইথ এন এনুৱেল ফেমিলি ইনকাম অফ নট মোৰ দেন 8 লাখ। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ ইনকাম 8 লাখতকৈ কম হয় তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰেফাৰেঞ্চ বেছিকৈ দিয়া হ'ব। তাৰপিছত ইয়াতে কৈছে বেনিফিটছ, ইয়াতে কৈছে স্কলাৰশ্বিপ অফ আপ টু 1 লাখ ফৰ 1 ইয়াৰ। অৰ্থাৎ ইয়াতে কৈছে যে এইটো স্কলাৰশ্বিপত যদি আবেদন কৰে তেতিয়াহ'লে 1 লাখ টকালৈকে স্কলাৰশ্বিপ লাভ কৰিব পাৰিব। আৰু ইয়াতে কি ডকুমেণ্টছ লাগিব সেয়া কৈছে, ইয়াতে কৈছে ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব নাইবা যদি ছেকেণ্ড ইয়াৰ নাইবা ফ'ৰ্থ ইয়াৰ পঢ়ি আছে তেতিয়াহ'লে তাৰ ছেমিষ্টাৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত 2 নম্বৰত কৈছে আধাৰ কাৰ্ড লাগিব। তাৰপিছত 3 নম্বৰত কৈছে ফেমিলি ইনকাম হিচাপে ইনকাম চাৰ্টিফিকেট লাগিব। এনেদৰে কেইটামান চিম্পল ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আৰু এইটো স্কলাৰশ্বিপত সকলো ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। আৰু কেনেকৈ আবেদন কৰিব লাগে ইয়াতে এপ্লাই নাও লিখা আছে আৰু এই এপ্লাই নাওত ক্লিক কৰি শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব। আৰু এই ৱেবছাইটৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে এতিয়া আবেদন কৰিব পাৰে।